মহিলাই কেতিয়াও মুখত কাপোৰ লৈ ফুৰিব নাপায় সেইটো একদম জিহাদী চিন্তাধাৰা হয় মহিলাসকলক ঘৰত বান্ধি ৰাখিবলৈ কাৰণে মহিলাক অত্যাচাৰ কৰিবলৈ কাৰণে মহিলাক ডমিনেট কৰিবলৈ কাৰণে মহিলাক নিজৰ তলতীয়া কৰি ৰাখিবলৈ কাৰণে মহিলাক গোলাম বনাই ৰাখিবলৈ কাৰণে এইবোৰ নিয়ম বনাই লৈছে কিছুমান হুজুৰে কিছুমান মুল্লাই নহলে ইছলামে মহিলাক দিছে আজাদী আৰবৰ ছোৱালী জীয়ৰী বোৱাৰী তেওঁলোকে দেখোন মুখ উলিয়াই ফুৰে আই মাতৃসকলে আমাৰ মহিলাসকলে জীয়ৰী বোৱাৰী এইসকলে নিজৰ মুখ উলিয়াই ফুৰিব পাৰিব ধুনীয়াকে চুলিলৈকে উলিয়াব পাৰিব ইছলামত তেনেকুৱা কোনো নিয়ম নাই যে ঢাকি ৰাখিব লাগিব কোনে কৈছে মুখখন ঢাকি ৰাখিব লাগিব বুলি কোনোটো কোৱা নাই কিয়া ইছলামে কোৱা নাই আল্লাহে কোৱা নাই কোৰাণে কোৱা নাই এটা আমাৰ এনেকুৱা অৱস্থা হৈছে বন্ধুসকল আমি মানে আল্লাহতকৈ এতিয়া আল্লাহৰ ওপৰদি মানে আমি কাম কৰিব বিচাৰো আল্লাহৰ আদেশতকৈ ওপৰত আমি আছো এতিয়া মানে আল্লাহে নুকুৱা কিছুমান বস্তু আল্লাহে আদেশ নিদিয়া কিছুমান কৰ্ম আমি কি কৰো কৰি ফুৰো আৰু তাকে আমি ধৰ্মও বনাই লৈছো মুখ ঢাকি ৰাখিব লাগিব মুখ কভাৰ কৰি ৰাখিব লাগিব অকল চকু উলিয়াব লাগিব মহিলাই ইয়াৰ বাহিৰে একো উলিয়াব নালাগিব তেনেকুৱা কথা আল্লাহে কতো কোৱা নাই হুজুৰ সকলে মুল্লা সকলে তেওঁলোকে নিজে নিজৰ মনে সজা কিছুমান নিয়ম আমাৰ ওপৰত জাপি দিছে আল্লাহে দিয়া নাই আমাৰ ওপৰত ইছলামে এনেকুৱা কথা কবই নোৱাৰে যে এগৰাকী মহিলাই মুখ ঢাকি ফুৰিব লাগিব কিয় মহিলাই মুখ ঢাকি ফুৰিব লাগিব কি প্ৰব্লেম আছে তাত ইছলামেতো এইবোৰ একো কোৱা নাইকিয়া কিয় কভাৰ কৰি ৰাখিব লাগিব মুখখন এটা আইডেন্টিটি হয় ন কোনোবাই কাৰোবাক কেনেকে চিনি পাব যদি মুখখনে ঢাকি থৈ দিয়ে ইছলামে এইবোৰ কোৱা নাই মই ইয়াৰ আগতে বাৰম্বাৰ এই কথাবোৰ আপোনালোকক জনাইছো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাম আমাৰ অসমত এনেকুৱা এটা তেখেতে হুকুম জাৰি কৰিব লাগে মোৰ হিচাপে কোনো মহিলাই মুখত কাপোৰ যাতে লৈ পেলাই মুখখন ঢাকি ফুৰিব নোৱাৰে তাৰে যাতে তেওঁ কি কৰে এটা আদেশ জাৰি কৰে ঘৰৰ ভিতৰত ঢাকি ৰাখিছে ৰাখা কিন্তু য'ত আপোনাৰ চৰকাৰী কাৰ্যালয় অফিচ আদালত আদি জাগাসমূহত যাতে কোনো মুখত কাপোৰ লৈ যাব নোৱাৰে তেনেকুৱা যাতে এটা নিয়ম অসম চৰকাৰে বনাই দিয়ে বাকি আপুনি কিন্তু ইছলামক বদনাম নকৰিব মই কথাটো ক'ব বিচাৰিম ইছলামক বদনাম নকৰিব আপোনালোকে ইছলামে এইবোৰ আদেশ দিয়া নাই কোৰাণে এনেকুৱা কোনো ধৰণৰ আদেশ দিয়া নাই এইবোৰ আমি বনাই লৈছো নিজে বনাইছো বুজিছেনে এইবোৰ আমি নিজে বনাই লোৱা আদেশ নিজে বনাই লোৱা সজাই লোৱা নিয়ম হয়